চুমি বৰাৰ সন্দৰ্ভত দিশৰ বিস্ফোৰক মন্তব্য আমাৰ ঘৰলৈ আহিছিল চুমি তাৰ্কিক আমাৰ ঘৰত থকা সময়তে আৰক্ষীয়ে ফোন কৰিছিল কিন্তু আৰক্ষীৰ ফোন ধৰা নাছিল চুমি তাৰ্কিকে মই চুমি তাৰ্কিকক আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলোঁ চুমি বৰা সন্দৰ্ভত এই মন্তব্য কৰিছে কণ্ঠশিল্পী দীক্ষুৱাই উল্লেখ্য যে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা আত্মগোপন কৰা চুমি বৰাই অফ কৰি ৰাখিছে মোবাইল ফোন সঘনাই স্থান সলনি কৰি আৰক্ষীৰ চকুত ধুলি দিছে চুমি বৰাই আনহাতে অগ্ৰিম জামিনৰ বাবে অধিবক্তাৰ সৈতে যোগাযোগ কৰা বুলিও জানিব পৰা গৈছে সোমবাৰৰ পৰাই পলাতক হৈ আছে ৰীল বনাই জনপ্ৰিয় হোৱা অভিনেত্ৰী চুমি বৰা আনহাতে চুমি বৰাৰ স্বামীৰ সম্পত্তিৰ পাহাৰ দেখি হতভাগ হৈ পৰিছে এতিয়া আৰক্ষী পেছাত এগৰাকী ফটোগ্ৰাফাৰ হৈও কেনেকৈ বিশাল সম্পত্তি গ্ৰহিলে তাৰ্কিক বৰাই উজনি অসমত তাৰ্কিক বৰাই কেইবাখনো চাহ বাগান ক্ৰয় কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে উজনিত চোৰাং চিণ্ডিকেটত বৃহৎ ধন বিনিয়োগ কৰিছিল চুমি বৰা আৰু স্বামী তাৰ্কিকে স্বামী তাৰ্কিক বৰাৰ জৰিয়তে শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিছিল চুমি বৰাই শীঘ্ৰে স্বামী তাৰ্কিক বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা চুমি বৰা সংগ দিয়া অন্য এক বৃহৎ চক্ৰ তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে এতিয়াও পলাতক ষ্টক মাৰ্কেট কেলেংকাৰীত নাম সাঙুৰ হোৱা অভিনেত্ৰী চুমি বৰা ডেষ্টিনেশ্যন পতা চুমি বৰাই এতিয়া সঘনাই সলাইছে ডেষ্টিনেশ্যন বৰ্তমান চুমি বৰাৰ মোবাইল কল হিষ্ট্ৰী নিৰীক্ষণত ৰাখিছে আৰক্ষীয়ে চুমিয়ে মোবাইল ফোন বন্ধ কৰি আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ এতিয়ালৈ আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই আনৰ টকাৰে বিলাসী জীৱন কটাই কথাৰ ফুলচাৰি মৰা চুমি বৰাক অভিনেত্ৰী চুমি বৰা জালত পৰিলেই হয়তো পোহৰলৈ আহিব আন কেতবোৰ অধ্যায় নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম